টাটা সেমিকন্ডাক্টৰ প্ৰজেক্ট ২৭,০০০ কোটি টকাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে আৰু আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰত অসমত মোবাইল ফোন বনোৱা ইনভেষ্টমেণ্ট এটাও আমি পাবলৈ সক্ষম হ'ম মই কোম্পানীটোৰ নাম ক'ব খোজা নাই বাট আমাৰ ডিসকাশন চলি আছে টাটা সেমিকন্ডাক্টৰত যদি ২৭,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে আমাৰ নুমলীগড় ৰিফাইনাৰীত ২৮,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে নৰ্থ ইষ্ট গেছ ডিস্ট্ৰিবিউশন কোম্পানীৰ জৰিয়তে ৪,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে সাপৰত আমাৰ যেটো 3,200 মেগাৱাট কোল বেস আল্ট্ৰা সুপাৰ ক্ৰিটিক্যাল টেকনলজি থাৰ্মেল পাৱাৰ হ'ব তাতে ৪০,০০০ কোটি টকাৰ ব্যয়ৰ প্ৰস্তাৱ ৰখা হৈছে আমাৰ মিথানেল প্লান্ট আসাম পেট্ৰোকেমিকেল লিমিটেড তেওঁলোকে ২০০০ কোটি টকা দি প্ৰজেক্ট প্ৰায় কমপ্লিশনৰ পৰ্যায়লৈকে লৈ গৈছে আৰু নামৰূপত ১০,৬০১ কোটি টকাৰে আজি আমি ইউৰিয়া কমপ্লেক্স এমোনিয়া ইউৰিয়া কমপ্লেক্সৰো কাম আৰম্ভ কৰিব খুজিছোঁ